হেল্ল', এয়া আমাৰ পৰিয়ালৰ বৌ, ভণ্টি, দাদা, বৰমা সকলো একেলগতে বহি আজি কথা পাতি আছে। আমি যোৱাৰ কাৰণে চব আহিলে আৰু গোটেই গালে আড্ডা মাৰি আছে। আৰু এইজনী মোৰ ভণ্টি, খুৰাৰ জীয়েক। তাৰপিছতে সেয়া কথা পাতি থাকোঁতে ইফালে আহিছিলে গাৰু কভাৰ, মেট্ৰেছ আৰু বেড কভাৰ বিকিবলৈ। ককাৰ কাৰণে বেডশ্বীট এখন আৰু গাৰু কভাৰ দুটামান কিনি দিলোঁ। তাৰপিছতে ইফালে চাওকচোন, আমাৰ আইদেউ ৰীল বনাইছে ফুলৰ কা বৰসাত কৰি। তাৰপিছত আহিবৰ সময়ত আকৌ আমাৰ পোৱালিটো মোৰ লগত এয়া খেলি আছিলে। সি মানে মই গ'লে মোৰ লগত খেলিয়ে থাকে, তাক মানে খেলাই থাকোঁ যে সেইকাৰণে ইটো কৰি দিয়াচোন সিটো কৰি দিয়াচোন বুলি বেচেৰা লাগিয়ে থাকে মোৰ লগত। তাৰপিছত আহিবৰ সময়ত আকৌ এডোখৰ আহিলোঁ মানে, কিন্তু বতৰটো অকণমান ঠাণ্ডা কৰিলে তেতিয়া আৰু বৰষুণ দিওঁ যেন কৰিলে, সেইকাৰণে আকৌ মায়ে চুৱেটাৰটো পিন্ধি ল'বলৈ সেইডোখৰ ৰখালে। আহি পিনি চাৰিআলি পালোহি। এয়া মায়ে কাপোৰ এযোৰ ল'বলৈ লৈছে, মানে চইচটো মই কৰি দিছোঁ দেই, ফুলটো ইমান ধুনীয়া লাগিছে। আৰু এয়া কাপোৰ চাপোৰ লৈ আহি দোকান পালোহি। পাপাই আকৌ এয়া ম'ম' আনি থৈছিলে, কিন্তু চুপখিনি ঠাণ্ডা হৈ থাকিলে। চুপখিনি খাবলৈ বেছি ভাল লাগে, কিন্তু চুপখিনিয়ে ঠাণ্ডা হৈ থাকিলে। তাৰপিছতে খাই ভালেই লাগিলে দেই, কিন্তু জ্বলাটো অকণমান কম আছিলে। ম'ম'ত সদায় জ্বলা হ'লেহে ভাল লাগে, হয় নাই? জ্বলা চাটনিটো দি ম'ম' খাবলৈ খুব টেষ্টি লাগে। তাৰপিছতে দোকানতে কাপোৰ চাপোৰ চেঞ্জ কৰি মিল্কী 2 পেকেটমান লৈ এতিয়া ঘৰলৈ আহিবলৈ ল'লোঁ। আৰু আজিলৈ বাই।